গুড মৰ্নিং এভৰিৱান আপোনালোকে নিশ্চয় গমেই পাইছে অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত অসম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাবে প্ৰায় 1081টা পদ মুকলি হৈছে সেই পদবোৰত যদি আপোনালোকে এপ্লাই কৰা নাই তেনেহলে এপ্লাই কৰি ল'ব আৰু যদি এপ্লাই কৰিছে তেনেহলে এই ভিডিওটো আপোনালোকৰ বাবে বহুতেই ইম্পৰ্টেন্ট এই ভিডিওটোত সকলোখিনি ডিটেইলছ কোৱা হ'ব এক্সাম ৰিলেটেড বা ৰানিং ৰিলেটেড তাৰ বাহিৰেও মেডিকেলৰো কিছুমান কথা কোৱা হ'ব ভিডিওটো সম্পূৰ্ণ কৰি চাব যদিহে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো বজাই দিব ভিডিওটো সম্পূৰ্ণ নোচোৱাৰ আগতে মই কৈ দিছো যদি আপোনালোকৰ কিবা ইম্পৰ্টেন্ট কোৱেশ্চন আছে বা আপোনালোকে ইম্পৰ্টেন্ট কিছুমান কথা জানিব বিচাৰে তাৰ বাহিৰেও মই আজিকালি ইনষ্টাগ্ৰামত জিকে কোৱেশ্চন দি থাকো যদি আপোনালোকে চাব বিচাৰে তেনেহলে লিংক ডেসক্ৰিপচনত দি আছে গৈ মেছেজ কৰিব পাৰে এতিয়া কৈ দিছো প্ৰথমতে আপোনালোকে ৰানিং কৰিব লাগিব নে ৰিটাৰ্ণ দিব লাগিব গুটেকিটা পদৰে ডিটেইলছ বেলেগ অৰ্থাৎ গুটেকিটা পদৰ বাবে ডিটেইলছটো অলপ বেলেগ যে এক্সামত বেলেগ কোৱেশ্চন আহিব বেলেগ মাৰ্কস থাকিব মই ফাৰ্স্ট আপোনালোকক ফৰেষ্ট গাৰ্ডটো কৈ দিছো যেহেতু ফৰেষ্ট গাৰ্ডতে অসমৰ বিভিন্ন ধৰণৰ লৰা ছোৱালী এপ্লাই কৰিব সেই যেটো পদ আছে প্ৰায় 812টা পদ আছে তাত লৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব লৰাৰ বাবে আছে 26 কিলোমিটাৰ ওয়াকিং খোজ কাঢ়িব লাগিব আৰু ছোৱালীৰ বাবে আছে 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত লৰাই কমপ্লিট কৰিব লাগিব কিন্তু মই এটা কথা কৈ দিও 4 ঘণ্টাত 26 কিলোমিটাৰ পাৰ কৰাটো ইমান সহজ কথা নহয় তথাপিও আপোনালোকক কৈ দিছো যদি আপোনালোকে পাস কৰিব বিচাৰে তেনেহলে ৰানিং কৰিবই লাগিব 10 কিলোমিটাৰ হলো আপোনালোকে ৰানিং কৰিবই লাগিব স্লো হক ফাস্ট কৰিলে আপোনালোকে সোনকালে ঘুমাই যাব যেটো সোনকালে ঘুমালে আপোনালোকৰ অলপ হলো লাভ হ'ব যেটো ফাইনেল মেৰিট লিষ্ট আছে ইয়াতে কোনো ধৰণৰ ডিপেন্ড নকৰে আপোনালোকে কিমান টাইমত ঘুমাইছে কিন্তু সেই ৰানিংটো টাইমটো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেন্ট মানে ৰানিং মানে মই ৰানিং বুলিয়ে কৈছো খোজ কাঢ়িব যেহেতু লাগিব 4 ঘণ্টাত কিন্তু ইমান সহজ কথা নহয় সকলোৱে পাৰ কৰিব নোৱাৰে সেইবাবে আপোনালোকে ৰানিং প্ৰেক্টিস কৰি থাকিব ৰানিংটো কৰিবই লাগিব ছোৱালীৰ বাবে 16 কিলোমিটাৰ লৰাৰ বাবে 26 কিলোমিটাৰ এইখিনি কৰাৰ আগতে আপোনালোকৰ হ'ব মেডিকেল টেষ্ট এইখিনি কৰাৰ আগতে মেডিকেল টেষ্টৰ কিছুমান ইম্পৰ্টেন্ট টপিক আছে সেই টপিক কেইটা মই এটা বেলেগ ভিডিওত জনাই দিম তথাপিও কৈ দিছো যিকেইটা অসম পুলিচৰ এক্সামৰ আগতে মানে ৰানিংৰ আগতে হ'ব সেইকেইটা আপোনালোকৰো হ'ব এইটোত যেনেকুৱা ধৰি লৈছো ডিসটেন্স ভিজন কালাৰ ভিজন বা নকনি বা ফ্ল্যাট ফিট বা ভৰিখিৰা ওলোৱা এনেকুৱা ধৰণৰ কেইটামান ইম্পৰ্টেন্ট টপিক আছে যিকেইটা টপিক চেক কৰা হ'ব মেডিকেল আগতে হ'ব তাৰ পিছত ৰানিং হ'ব ৰানিং বুলিয়ে কৈছো আপোনালোকে ভুল নুবুজিব যেহেতু ইয়াতে খোজ কাঢ়ি সকলোৱে কমপ্লিট কৰিব নোৱাৰে ৰানিং কৰিব লাগিব সেইভাবে ৰানিং বুলিয়ে কৈছো আৰু তাত আপোনালোকৰ ইচ্ছা খোজ কাঢ়ি যায় ৰানিং কৰি যায় হেতু আপোনালোকৰ ইচ্ছা কিন্তু আপোনালোকে কেৱল কমপ্লিট কৰিব লাগিব 26 কিলোমিটাৰ এইখিনি হল ফিজিক্যাল টেষ্টৰ বাবে তাৰ আগত মেডিকেল হ'ব যেটো ৰিটেন টেষ্ট আছে সেইটোত কিন্তু নিগেটিভ মাৰ্কস আছে নিগেটিভ মাৰ্কস আপোনালোকৰ থাকিব অৰ্থাৎ যদি ভুল এনসাৰ দিয়ে তেনেহলে আপোনালোকে নিগেটিভ মাৰ্কস পাব অৰ্থাৎ ভুল হলে আপোনালোকৰ নিগেটিভ হৈ যায় থাকিব আৰু যদি আপোনালোকে এক্সামটো ফৰেষ্ট গাৰ্ডৰ দিয়ে তাত 75 মাৰ্কস থাকিব এক্সামত আৰু প্ৰত্যেকটো কোৱেশ্চনতে নাম্বাৰ 1 আৰু ওএমআৰ বেসত হ'ব অৰ্থাৎ আপোনালোকে 30 মাৰ্ক দিয়া কোৱেশ্চন পেপাৰ আপোনালোকে পাব তাত যদি এক্সাম দিব বিচাৰে এক্সামটো আগতে যেতিয়া ফাৰ্স্ট এপ্লাই হৈছিল তেতিয়া এক্সামটো কিছুমানত আগত হৈছিল আৰু 26 কিলোমিটাৰ যেটো ওয়াকিং আছিল সেইটো পিছত হৈছিল কিন্তু এইবাৰ ফাৰ্স্ট আছে ফিজিক্যাল টেষ্ট অৰ্থাৎ পিএসটি আপোনালোকে যদি পাস কৰে তেনেহলে ৰিটেন দিব পাৰিব আৰু এক্সট্ৰা কাৰিকুলাম মানে এক্সট্ৰা সাৰ্টিফিকেট আপোনালোকৰ থাকিলে এক্সট্ৰা মাৰ্কস পাব এক্সট্ৰা মাৰ্কস প্লাস মানে হ'ব 30 মাৰ্কস অৰ্থাৎ 30 নম্বৰলৈকে আপোনালোকে এক্সট্ৰা মাৰ্কস পাব পাৰে যদি এনসিসি সাৰ্টিফিকেট আছে তেতিয়াও নাম্বাৰ পাব যদি আপোনালোকৰ স্পোৰ্টছ সাৰ্টিফিকেট আছে তেতিয়াও নাম্বাৰ পাব যদি আপোনালোকে এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে বন বিভাগত কাম কৰা বা ফৰেষ্ট ডিপাৰ্টমেন্টৰ তেতিয়াও পাব আৰু হোম গাৰ্ডৰ যদি আপোনালোকৰ সাৰ্টিফিকেট আছে তেতিয়াও লাভ কৰিব তাৰ বাহিৰেও মেট্ৰিকত যদি আপোনালোকৰ এক্সট্ৰা মাৰ্কস আছে এক্সট্ৰা মাৰ্কস মানে মই এইটো কোৱা নাই যে আপোনালোকে 100 কে বেছি পাইছে এইটো কোৱা নাই যদি আপোনালোকে 45 কে বেছি মাৰ্কস পাইছে মানে পাৰ্চেন্টেজ পাইছে তেতিয়া 2 মাৰ্কস যদি 60 ৰ ওপৰ পাইছে তেনেহলে 3 মাৰ্কস তাৰে বাহিৰেও 75 ৰ ওপৰ পাইছে তেনেহলে আপোনালোকে লাভ কৰিব 5 মাৰ্কস এনেকুৱা ধৰণৰ 30 মাৰ্কস আছে এক্সট্ৰা মাৰ্কস এই এক্সট্ৰা মাৰ্কস খিনি আপোনালোকৰ বহুত কেইটা ভাগত ভাগ কৰা আছে যেনে এনসিসি স্পোৰ্টছ the home guard forest ডিপাৰ্টমেন্টৰ মেট্ৰিকৰ পাৰ্চেন্টেজ লগতে কম্পিউটাৰৰ আপোনালোকে যদি ডিপ্লোমা আছে তাতো এক্সট্ৰা মাৰ্কস লাভ কৰিব প্ৰায় 10 নম্বৰলৈকে এক্সট্ৰা মাৰ্কস আপোনালোকে কম্পিউটাৰ সাৰ্টিফিকেটতে পাব পাৰে টোটাল 30 মাৰ্কস আছে সো আপোনালোকৰ বাবে এই ভিডিওটো বহুতেই ইম্পৰ্টেন্ট যদি ভিডিওটো আপোনালোকে চাই ভাল পাইছে তেনেহলে লাইক শেয়াৰ কৰিব নাপাহৰিব আৰু যিমানে এপ্লাই কৰিছে সকলোকে শেয়াৰ কৰি দিয়ক যেন সকলোৱে গম পায় যে নিগেটিভ মাৰ্কস আছে এনেকৈ ৰানিং কৰিব এনেকুৱা হ'ব বা এক্সামটো এনেকুৱা ধৰণৰ হ'ব
সো আৰু যদি আপোনালোকে ইনষ্টাগ্ৰামত এতিয়াও ফলো কৰা নাই ফলো কৰিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।